শৰীৰত তেজৰ পৰিমাণ কমি গ'লে কিছুমান আমাৰ লক্ষণ দেখা দিয়ে। সেইখিনি প্ৰায় মানুহে নাজানে। যেতিয়া আমাৰ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ তেজ থাকে তেতিয়া আমি ভাল আৰু সুস্থ অনুভৱ কৰোঁ। শৰীৰত আপোনাৰ তেজৰ বাবে হিমোগ্ল'বিন পৰিমাণ ভালকৈ ৰখা এটা স্বাস্থ্যসকলে বা চিকিৎসকসকলে আপোনালোকক পৰামৰ্শ দিয়ে। কিন্তু বহুতে শৰীৰত তেজৰ অভাৱ সন্মুখীন হ'বলগীয়া হয়। আৰু শৰীৰত তেজৰ অভাৱ হ'লে আপোনাৰ এজন ব্যক্তিয়ে ক্লান্তি বা দুৰ্বলতাৰ দৰে লক্ষণ অনুভৱ কৰিব পাৰে। যদি আমি শৰীৰত তেজৰ কম অনুভৱ কৰোঁ তেতিয়া আমাৰ কিছুমান লক্ষণ দেখা পোৱা যায়। সেইবোৰ লক্ষণসমূহ স্বাভাৱিকতে আপোনাক ভাগৰুৱা অনুভৱ কৰিব। আপোনাৰ শৰীৰটো তেজৰ অভাৱত এটা সাধাৰণ লক্ষণ হয়। শৰীৰৰ তেজৰ অভাৱ হ'লে আপোনাৰ দৈনন্দিন কাম কাজখিনি আপুনি অসুবিধা হ'ব পাৰে। আচলতে ভাগৰুৱা হোৱাৰ বাবে আপোনাৰ কামত ব্যাঘাত জন্মিব পাৰে। দুৰ্বলতা, যদি আপুনি ভাগৰুৱা হোৱাৰ লগতে দুৰ্বলতা অনুভৱ কৰে তেন্তে আপুনি বুজিব লাগিব যে আপোনাৰ শৰীৰত তেজৰ কম হৈছে। যেতিয়া আপুনি শৰীৰত তেজৰ কমি গৈ থাকে তেতিয়া আপুনি দুৰ্বল অনুভৱ কৰিব। আপোনাৰ হাত ভৰিবোৰ বিষ হ'ব পাৰে। এই পৰিস্থিতিত আপোনাৰ ব্যক্তিজনৰ নাৰ্ভাছ অনুভৱ কৰিব পাৰে। হালধীয়া ছালৰ ৰং হ'ব পাৰে। ছালৰ ৰং ঘেঁটা হোৱাটো আপোনাৰ শৰীৰত তেজৰ অভাৱ লক্ষণ হ'ব পাৰে। যেতিয়া আগতে আপোনাৰ ছালৰ ৰং পাতল গোলাপ আছিল কিন্তু এতিয়া হালধীয়া দেখা গৈছে তেন্তে ই ৰক্তহীনতাৰ লক্ষণ। এই অৱস্থাত আপুনি ছালখনক নিৰ্দিষ্ট আৰু নিৰ্জীৱ যেন লাগিব পাৰে আৰু মুখৰ জিলিকনিটো কমি যায়। মূৰৰ বিষ হ'ব পাৰে। দীৰ্ঘদিন ধৰি আপুনি মূৰৰ বিষ হ'লে একেবাৰে অকাণ নকৰিব। যদিও বহু কাৰণত মূৰৰ বিষটো হ'ব পাৰে, শৰীৰৰ তেজৰ অভাৱো ইয়াৰ অন্যতম মূল কাৰণ হ'ব পাৰে। মূৰৰ বিষক আপুনি ৰক্তহীনতাৰ লক্ষণ বুলি গণ্য কৰিব পাৰে আৰু তেজৰ অভাৱত এজন ব্যক্তিয়ে আপোনাৰ এলেহুৱা, ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। এইখিনিতো হৈছে আপোনালোকৰ স্বাভাৱিক লক্ষণ। আৰু মূৰ ঘূৰোৱা, যিটো আপোনাৰ মূৰ ঘূৰাওঁতে আপোনাৰ শৰীৰত তেজৰ অভাৱ লক্ষণ হয়। তেজৰ অভাৱত আপুনি ভাগৰুৱা অনুভৱ কৰিব আৰু আপোনাৰ নাৰ্ভাছ আৰু আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে। এনে পৰিস্থিতিত আপোনাৰ ৰক্তচাপ কমি যাব পাৰে আৰু আপোনাৰ মূৰ ঘূৰাব পাৰে। বুকুৰ বিষ, কেতিয়াবা শৰীৰত তেজৰ অভাৱ হ'লে আপোনাৰ বুকুৰ বিষ অনুভৱ কৰে। অৱশ্যে বুকুৰ বিষত আন এটা কাৰণো হ'ব পাৰে। যদি আপুনি ভাগৰুৱা বা দুৰ্বলতা লগতে মূৰৰ বিষো বুকু বিষো হ'ব পাৰে তেনে নিশ্চিত আপুনি চিকিৎসকৰ ওচৰত আপুনি পৰামৰ্শ লওক। তেজৰ অভাৱত আপোনাৰ হৃদস্পন্দনো অনিয়মিত হ'ব পাৰে। শৰীৰত আপোনাৰ তেজৰ কম হোৱা শৰীৰত তেজৰ অভাৱৰ কাৰণ হ'ব পাৰে। ইয়াৰ ভিতৰত অস্ত্ৰোপচাৰৰ প্ৰভাৱ বা আঘাত থাকিবও পাৰে। ইয়াৰ উপৰি পেটত ঘাঁ, পাইলছ, কেঞ্চাৰ, গধুৰ পিৰিয়ডছ, ৰক্তক্ষৰণ, আপোনাৰ কিছুমান ঔষধি শৰীৰত তেজৰ অভাৱ কাৰণ হ'ব পাৰে। শৰীৰত তেজৰ অভাৱ হ'লে আপুনি ভাগৰুৱা, মূৰ বিষ, মূৰ ঘূৰোৱা সাধাৰণ লক্ষণসমূহ চিমটমছ অফ ব্লাড অফ লছ অফ বডিত আপুনি অনুভৱ কৰিব। ইয়াৰ লক্ষণসমূহ ব্যক্তিভেদে আপোনাৰ বেলেগ বেলেগ হয়। কিছুমানে ইয়াক লক্ষণ অনুভৱ নকৰে আৰু কিছুমানে লক্ষণ কৰে। শৰীৰৰ তেজত অভাৱ হ'লে আপুনি নিশ্চিত চিকিৎসকৰ ওচৰত পৰামৰ্শ লোৱাটো উচিত। ধন্যবাদ।